নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেল সাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি হৈছে মহাশিৱৰাত্ৰি। তো মই গৈ আছোঁ শিঙৰি গুপ্তেশ্বৰ দেৱালয়ত। তো তাত গৈ পেলাই শিৱৰাত্ৰিৰ আয়োজন আৰু পূজা পাঠ কেনেকুৱা গোটেইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ৰাতি গৈ আছোঁ মই, এতিয়া প্ৰায় 9টামান বাজিল। অলপ টাইম থাকিম, লগৰখিনিও পূজা কৰিব। তো মোক কৈছে লগত যাবলৈ, তো মই গৈ আছোঁ। আমি আহি পেলাই পাই গ'লোঁ গুপ্তেশ্বৰ দেৱালয়। এয়া আমি গুপ্তেশ্বৰ দেৱালয়ৰ গেটৰ সন্মুখত আছোঁ। অলপ পিছতে ভিতৰলৈ সোমাই যাম। বাহিৰৰ পৰাই আজিৰ পৰিৱেশটো খুব ভাল লাগিছে। তো মোৰ লগৰবোৰো আহিছে পূজা কৰিবলৈ, লগতে মুকুল আহিছে, মই তেওঁলোকৰ লগত আহিছোঁ। আৰু শিঙৰি আমাৰ ঘৰৰ ওচৰত হয় আৰু এটি ইতিহাস প্ৰসিদ্ধ মন্দিৰ। তো ইয়াত আহিলে এনেও আমি আহিয়ে থাকোঁ সকলো সময়ত। তো খুবেই ভাল লাগে। আজিৰ পৰিৱেশটো বেলেগ। আজি হৈছে মহাশিৱৰাত্ৰি। চাৰিওফালে ধূপ ধূনাৰ গোন্ধই আকাশ বতাহ সুগন্ধি কৰি তুলিছে। আৰু ইয়াত বাহিৰত আপোনালোকে চাওক, চাকি ধূপ সকলোৱে জ্বলাইছে শিৱ বাবাৰ আশীৰ্বাদ পাবৰ কাৰণে। তো ময়ো আহিছোঁ, আহি পেলাই খুবেই ভাল লাগিছে। আৰু এটা কথা ইয়াত মন কৰিছোঁ যে বিভিন্ন ভাষা ভাষীৰ লোক ইয়াত আহিছে আজি শিৱৰাত্ৰি বুলি। কোনোবাই ফুৰিব আহিছে, কোনোবাই পূজা কৰিবলৈ আহিছে। জাতি বেদে সকলোৱে আহি পেলাই অংশগ্ৰহণ কৰিছে। তো এইটো খুব ভাল লগা এটাই বিষয়। তো এয়া আপোনালোকে দেখিবলৈ পাইছে বাহিৰত এনেকৈ চাকি বন্তি জ্বলাই আছে এতিয়া মই গৈ আছোঁ ভাওনা হোৱা ঠাইলৈ। মূল মন্দিৰৰ পিছফালে ভাওনা হৈ আছে, তালৈকে গৈ আছোঁ। তাত গৈ পেলাই ভাওনাও আপোনালোকক কম বেছি পৰিমাণে দেখাবলৈ চেষ্টা কৰিম।
শিৱৰাত্ৰিৰ ৰাতি আমি আহিছোঁ, আহি পেলাই মই ভিডিঅ' বনাইছোঁ। তো যিমানখিনি পাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া চাওক মোৰ পিছফালে যিসকল দূৰ দূৰণিৰ পৰা অহা ভক্ত আছে তেওঁলোকে এনেকৈ বিশ্ৰাম কৰি আছে আৰু গোটেই ৰাতি ইয়াত থাকিব, ভাওনা চলিব আৰু পূজা অৰ্চনা চলিব। কোনোবাই ক'ৰবাত নাম গাই আছে, এফালে কীৰ্তন হৈ আছে। তো খুব উৎসৱমুখৰ পৰিৱেশ আৰু খুব ভাল লগা এটা পৰিৱেশ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।